জুবিন গাৰ্গৰ এখন ফটো ডুবাইৰ বুৰ্জ খালিফাত লগোৱাটো আপুনি বিচাৰেনে? আপুনি বিচাৰে নেকি ডুবাইৰ বুৰ্জ খালিফাত জিলিকি উঠক আমাৰ অসমৰ গৌৰৱ জুবিন গাৰ্গৰ ছবি? জুবিন গাৰ্গৰ ছবি বুৰ্জ খালিফাত প্ৰদৰ্শন হোৱাটো আপুনি বিচাৰেনে? কমেণ্টত জনাওক আপোনাৰ মতামত। যদি বিচাৰে তেন্তে য়েছ লেখক আৰু যদি নিবিচাৰে তেন্তে ন লিখক। 7 মিলিয়ন সম্পূৰ্ণ হৈছে #জাষ্টিচ ফৰ জুবিন গাৰ্গ। গতিকে আপুনিও ভিডিঅ'টো এটা শ্বেয়াৰ কৰি কমেণ্টত লিখক #জাষ্টিচ ফৰ জুবিন গাৰ্গ। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনাৰ মতামত কমেণ্ট বক্সত জনাওক। মাত্ৰ কেইমিনিট মানৰ বাবে হলেও যদি ডুবাইৰ বুৰ্জ খালিফাত জুবিন দাৰ ছবি প্ৰদৰ্শন হয় তেন্তে সমগ্ৰ বিশ্বই গুগলত বিচাৰিব আচলতে কোন এই জুবিন গাৰ্গ। আপুনি জানেনে বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খালিফাত 3 মিনিটৰ বাবে নিজৰ ছবি বা বিজ্ঞাপন দেখুৱাবলৈ কিমান খৰচ হয়? তথ্য অনুসৰি সপ্তাহৰ সাধাৰণ দিনবোৰত নিশা 8 বজাৰ পৰা 10 বজাৰ ভিতৰত 3 মিনিটৰ বাবে এটা বিজ্ঞাপন বা ফটো লগাবলৈ বুৰ্জ খালিফাত খৰচ হয় 50ৰ পৰা 60 লাখ টকা। আপুনিও যদি ডুবাইৰ বুৰ্জ খালিফাত জুবিন দাৰ ছবি দেখিব বিচাৰে তেন্তে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত আপোনাৰ সমৰ্থন জনাওক। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি আমাৰ নিউজ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব। প্রভাতী ফুলে